ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 7 অনুশীলনী 5 এৰ 6 নম্বৰ প্ৰশ্নৰ পৰা 6 নম্বৰ প্ৰশ্ন কৈছে এটা ত্ৰিভুজৰ এটা বহিকোণৰ মাপ 135 ডিগ্ৰী আৰু বহিকোণটোৰ বিপৰীত অন্তকোণ দুটাৰ মাপৰ অনুপাত কি দি আছে 4:5 ত্ৰিভুজটোৰ তিনিটা অন্তকোণৰ মাপ ওলোৱা দুটা অন্তকোণৰ মাপ দি আছে 4:5 আমি কি ওলাব লাগে তিনিটা অন্তকোণৰ মাপ ওলাব লাগে প্ৰথমে চাবা দিয়া আছে এটা ত্ৰিভুজৰ এটা বহিকোণৰ মাপ দি আছে 135 ডিগ্ৰী আৰু বহিকোণটোৰ বিপৰীত অন্তকোণ দুটাৰ মাপৰ অনুপাত দি আছে 4:5 গতিকে এটো প্ৰথমে ধৰি লম অনুপাতত থাকিলে সদায় ধৰি লবা ধৰা হল বহিকোণ দুটাৰ মাপ ধৰা হল বহিকোণটোৰ বিপৰীত অন্তকোণ দুটাৰ মাপ অন্তকোণ দুটাৰ মাপ প্ৰথমটো 4 আছে এটো 4x বুলি ধৰিবা আৰু এটা কি আছে 5 মানে এটো 5x বুলি ধৰিবা তেকে আমি জানো যে কি সূত্ৰটো আছিল বহিকোণৰ মাপ ইকুৱেল অন্তকোণ দুটাৰ মাপৰ সমষ্টি তে বহিকোণটো কিমান দি আছে 135 ডিগ্ৰী ইকুৱেল অন্তকোণ দুটাৰ মাপৰ অন্তকোণ দুটা কি এটা 4x আনটো কি আছে 5x সবা 135 4x আৰু 5x প্লাস কৰিলে কিমান হ'ব 9x বাইবাৰ x টো ৰাখিবা 35 x ৰ লগত 9 টো কি আছে পুৰণ ইফালে আনলে কি হ'ব হৰণ ইফালে থাকিল কিমান x সবা 9 দি 13 কে বাজবে একবার 9 পৰা 13 লৈ 4 4 লৈ 45 9 5 গুণ 45 বা 15 ইকুৱেল x তাৰ মানে x ৰ মানটো কিমান পাইছো এনকে লিখো x ইকুৱেল 15 x ৰ মানটো কিমান পালো 15 এতিয়া সবা প্ৰথমে আমি লিখিম অন্তকোণ দুটাৰ মাপ অন্তকোণ দুটাৰ প্ৰথমটো কি হ'ব 4x x ৰ লগত কি লৈ কৰিব 15 টো পূৰণ কৰিবা ঠিক অন্তকোণ দুটাৰ মাপ সমান হ'ব 4x x মানে কিমান আছিল x ৰ মানটো 15 পাইছো 4 ৰ লগত 15 পূৰণ কৰিলে কিমান হ'ব 60 আৰু এটা কি আছে 5x x মানে কিমান 15 5 ৰ লগত 15 5 5 গুণ 25 5 1 গুণ 5 5 দিয়ে 7 কিমান হ'ব এটা হ'ব 60 ডিগ্ৰী এটা হ'ব 75 ডিগ্ৰী এবাৰ মাক কৈছে তিনিটা অন্তকোণৰ মাপ গতিকে তিনিটা ওলালে প্ৰথম দুটা ওলাইছো তেছবা তিনিটা আনটো অন্তকোণৰ মাপ কিমান হ'ব এতেকে আনটো অন্তকোণৰ মাপ হ'ব প্ৰথমটো আছে তেনেকে লিখিবা x এটা অন্তকোণৰ x আছিল x প্লাস x নে লিখিলে হ'ব এই দুটাৰ যোগফল কিমান হ'ব 135 ডিগ্ৰী এতিয়া চাবা 180 ডিগ্ৰীৰ পৰা যদি আমি 135 ডিগ্ৰীটো মাইনাস কৰো কিমান হ'ব 135 ডিগ্ৰীটো মাইনাস এই দুটা যোগ কৰি 180 ডিগ্ৰীৰ পৰা মাইনাস কৰো যেটো আমি জানো তিনিটা কোণৰ যোগফল 180 ডিগ্ৰীৰ পৰা মাইনাস কৰিবা 1 ধাৰ কৰি 10 ৰ পৰা 5 গলে 5 এল 7 7 ৰ পৰা 3 গলে 4 1 ৰ পৰা 1 গলে 9 গতে কিমান হ'ব আনটো অন্তকোণৰ মাপ হ'ব 45 ডিগ্ৰী এই তিনিটা যোগ কৰিলে আমি কি পাম 180 ডিগ্ৰী গতে এটো হৈছে 6 নম্বৰটোৰ आंसर একদম ইজি গতিকে আজিৰ ভিডিঅ'টো এখানেই তোমালোকে ভিডিঅ'টো লাইক কৰিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা